হেল্ল' আপোনালোকৰ আটাইকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি কিছুমান কথা আলোচনা কৰিম আৰু কথাকেইটা প্ৰথমতে মই পঢ়ি লৈছোঁ বিষয়টো, তাৰপিছত ভাবিছোঁ যে এইটো এটা বহুত গুৰুত্বপূৰ্ণ আৰু ইণ্টাৰেষ্টিং এটা ঘটনা। গতিকে ভাবিছোঁ যে যিসকলে হয়তো মোৰ ফ'ল' কৰি আছে সেইসকলে মই বস্তুটো জ্ঞাত কৰাই দিওঁ যে আমাৰ ভাৰতবৰ্ষখন সুদীৰ্ঘ ৭৬ বছৰ কালছোৱাত যিটো আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, এই স্বাধীনতাৰ সময়ত 1947 চনৰ পৰাই আমাৰ ভাৰতবৰ্ষখন কেনেদৰে আমাৰ পলিটিকেল ৰিভিউখন কেনেকুৱা সেইটো আমি যদি এটা থুলমূলভাৱে বা কেইমিনিটত যদি আমি আয়ত্ব কৰিব পাৰোঁ, আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ এটা বিষয়। গতিকে অসমীয়াত আমি পঢ়িম। গতিকে আমি যদি প্ৰথমৰ পৰা আলোচনা কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব, চাব যে আমাৰ ভাৰতবৰ্ষখন 1947 চনত স্বাধীন হয় আৰু তেতিয়া প্ৰভিন্স এলেকা আছিল। তেতিয়া আজিৰ দৰে ভাৰতবৰ্ষত যেনেকুৱা ৰাজ্য তেনেকুৱা ৰাজ্য নাছিল, তেতিয়া প্ৰভিন্স হিচাপে চিনাক্ত কৰিছিল, যেনেকুৱা আমাৰ উত্তৰ পূব ভাৰত এনেকুৱা কেইখনমান প্ৰভিন্সত ভাগ কৰিছিল আৰু সেইকেইখন 17টা প্ৰভিন্সত ভাগ কৰিছিল। তাৰপিছত আগষ্ট মাহৰ 15 তাৰিখে কি কৰিলে, ব্ৰিটিছসকলে ডিভাইড কৰি দিলে আমাৰ ভাৰতবৰ্ষ, ইণ্ডিয়া আৰু পাকিস্তান কি কৰিলে, ব্ৰিটিছসকলে বিভক্ত কৰি দিলে আৰু তেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছৰ পৰা মুক্ত পালে। আৰু এই যি পাৰ্টিশ্যন হ'ল পাকিস্তান আৰু আমাৰ ভাৰতবৰ্ষৰ লগত যিটো পাৰ্টিশ্যন যিটো হ'ল, এই পাৰ্টিশ্যনত বহুতো লোকৰ হাৰাশাস্তি হ'ল। তাতে 35 লাখ এপ্ৰক্সিমেট হিন্দু, শিখs and from West Punjab tearing repression and killing of 10 lakhs in communal violence and riots. তেতিয়া কি কৰিলে, যেতিয়া কমিউনেল এটা আহি গ'ল ন হিন্দু আৰু মুছলিমসকলৰ মাজত, তেতিয়া কমিউনেল ভাৱ এটা আহি গ'ল আৰু যিসকলে আমাৰ পশ্চিম পাঞ্জাৱ এতিয়া বৰ্তমান পাকিস্তানৰ অন্তৰ্গত, সেই পাঞ্জাৱত আমাৰ ভাৰতবৰ্ষৰ হিন্দু লোক বা শিখ বহুতো মানুহ আছিল আৰু তেওঁলোকৰ এই পাকিস্তানীসকলে কি কৰিলে, তেওঁলোকে ধৰ্মৰ ষড়যন্ত্ৰ কৰি আমাক কিছুমান মানুহ তাতে হত্যা কৰিবলৈ আৰম্ভ কৰিছিল আৰু ৰায়ত পাতিছিল। গতিকে সেইখিনি আছিল তেতিয়াৰ কথা। আৰু আছিল যে অক্টোবৰ মাহত কি হ'ল, ফাৰ্ষ্ট ৱাৰ হ'ল 1947 চনৰ 15 অক্টোবৰ মাহত কি হ'ল, ফাৰ্ষ্ট ৱাৰ হ'ল পাকিস্তানৰ হ'ল। আৰ্ম ট্ৰাইবছমেন ফ্ৰম পাক NWAP attack Jammu and Kashmir host Maharaja Hari Singh Express ascending to India in return for defending the kingdom. তাৰপিছত তেতিয়া কাশ্মীৰৰ ৰজা আছিল মহাৰাজা হৰি সিং। অ'কে, কাশ্মীৰৰ ৰজা আছিল আৰু পাকিস্তানীসকলে কি কৰিলে, কাশ্মীৰত এটেক কৰি দিলে, জম্মু এণ্ড কাশ্মীৰ এলেকাত এটেক কৰি দিলে। তেতিয়া হৰি সিঙে ভাৰতবৰ্ষলৈ ক'লে যে আমাক কি লাগে, সহায় লাগে, এক্সপ্ৰেছ এছেণ্ডিং টু ইণ্ডিয়া, ভাৰতবৰ্ষক জনালে যে আমাৰ এনেকুৱা। গতিকে তেতিয়া জম্মু কাশ্মীৰৰ ৰজা আছিল মহাৰাজা হৰি সিং। তেতিয়া পপুলেশ্যন আছিল 350 মিলিয়ন 1947 আৰু লিটাৰেচি ৰেট আছিল 12%, অনলি 12%, আৰু 41 মিলিয়ন তাৰে শিক্ষিত লোক আছিল। তাৰপিছত আহিল আপোনালোকৰ 1948 চনৰ 30 জানুৱাৰীত কি হ'ল, মহাত্মা গান্ধীক হত্যা কৰা হ'ল। কোনে, বাই নাথুৰাম বিনায়ক গডছে, নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিলে 1948 চনৰ 30 জানুৱাৰী। তাৰপিছত ফাইটিং কণ্টিনিউৱাছ এজ এ ৰেগুলাৰ পাক আৰ্মি গেটছ ইনভলভ। আৰু আমাৰ যিটো পাকিস্তানৰ লগত যিটো আমাৰ ভাৰতবৰ্ষৰ যিটো সংঘৰ্ষ সেইটো চলিয়ে থাকিল। তাৰপিছত কি হ'ল যে আপোনালোকে মন দি চাব ভিডিঅ'টো, বহুত এটা ইণ্টাৰেষ্টিং আপোনালোকে পাব। 1949ত কি হয়, 1 জানুৱাৰীত দ্য ৱাৰ উইথ দ্য পাকিস্তান এণ্ডছ ৱেন ইউনাইটেড নেশ্যন নেগচিয়েটেড এ কেছ ফায়াৰ। তেতিয়া ইউনাইটেড নেশ্যনে কি আহিল, আমাৰ বস্তুটো মীমাংসা কৰিবলৈ আহিলে আৰু তাৰপিছত বস্তুটো অলপ শান্তিভাৰ হ'ল। তাৰপিছত কি কৰিলে, 26 নৱেম্বৰ তাৰিখে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে দ্য কনষ্টিটিউট অফ ইণ্ডিয়া ৱাজ এডপ্টেড বাই দ্য কনষ্টিটিউট এছেম্বলি। আমাৰ কনষ্টিটিউট এছেম্বলি এখন গঠন কৰা হৈছিল আৰু তাৰে কি হৈছিল, আমাৰ যিখন ভাৰতবৰ্ষৰ যিখন সংবিধানখন কনষ্টিটিউশ্যন এছেম্বলিৰ দ্বাৰাই প্ৰকাশিত হৈছিল। তাৰপিছত কৈছে যে ইণ্ডিয়া ৰিমেইনড এ ডমিনিয়ন টিল 1950। ইণ্ডিয়া ৰেকৰ্ডছ 1 মিলিয়ন হিন্দু ৰিফিউজিজ ইনটু ৱেষ্ট বেংগল এণ্ড আদাৰ ষ্টেট ফ্ৰম ইষ্ট পাকিস্তান। তাৰপিছত কি কৰিলে, তেওঁলোকে ভাৰতবৰ্ষৰ অন্যান্য পাকিস্তানত যেতিয়া হিন্দুসকলে যেতিয়া প্ৰতাৰিত হ'ল, তেতিয়া আকৌ কি কৰিলে চৰকাৰে, তেতিয়া চৰকাৰে কি কৰিলে, যিবিলাক ৰিফিউজি আছিল, বিদেশত যিবিলাক মানুহ আছিল তেতিয়াৰ পাকিস্তান, ইষ্ট পাকিস্তান অৰ্থাৎ বাংলাদেশত কি কৰিলে, বাংলাদেশৰ পৰা কিছুমান মানুহ অসমত আনিলে। অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত
আনিলে বা পশ্চিমবংগত তেনেকুৱা ঠাইত বহুৱালে ওকে ইণ্ডিয়া ৰেকৰ্ডছ 1 মিলিয়ন হিন্দু ৰিফিউজিজ ইনটু ৱেষ্ট বেংগল এণ্ড আদাৰ ষ্টেট ফ্ৰম ইষ্ট পাকিস্তান মানে বৰ্তমানৰ যিটো বাংলাদেশৰ পৰা কিছুমান হিন্দু ৰিফিউজি পশ্চিমবংগত আহি স্থান ল'বলৈ আৰম্ভ কৰিলে 1950 চনত কি হ'ল 24 জানুৱাৰী তাৰিখে দ্য মেম্বাৰ্ছ অফ কনষ্টিটিউশ্যন এছেম্বলি এডপ্টেড বাই দ্য নেশ্যনেল এন্থেম জনগণ মন ৰিটেন বাই ৰবীন্দ্ৰনাথ টেগুৰ ইন বেংগলী এণ্ড লেটাৰ ট্ৰান্সলেটেড ইনটু হিন্দী প্ৰথমে ৰবীন্দ্ৰনাথ টেগুৰৰ তেতিয়া আমাৰ যিখন ৰাষ্ট্ৰীয় সংগীত জনগণ মন লিখিলে প্ৰথমে এইটো বেংগলী ভাষাত লিখা হৈছিল তাৰপিছত সেইটো হিন্দী কনভাৰ্জন কৰা হৈছিল আৰু তেতিয়া সেই কনষ্টিটিউয়েণ্ট এছেম্বলি যিখন আছিল সেই মানুহবিলাকে তাৰ সদস্যবিলাকে জনগণ মন অধিটো আমাৰ ৰাষ্ট্ৰীয় নেশ্যনেল এন্থেম হিচাপে তেওঁলোকে স্বীকৃত দিছিল তাৰপিছত কি হৈছিল ইণ্ডিয়া এডপ্টেড ইটছ নিউ কনষ্টিটিউশ্যন অন 26 জানুৱাৰী তাৰপিছত কি কৰিলে 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ ভাৰতবৰ্ষখন এখন নতুন এখন সংবিধান নিউ কনষ্টিটিউশ্যন গঠন কৰিলে ইণ্ডিয়া বিকাম এট ৰিপাব্লিক এণ্ড 10 মানে 10 বাজি 18 মিনিটত কি কৰিলে ৰাতিপুৱা 10 বাজি ভাৰতবৰ্ষখন ৰিপাব্লিক অৰ্থাৎ গণতন্ত্ৰ হিচাপে পৰিগণিত হ'ল এ ফিউ মিনিটছ লেটাৰ 10:24 ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ স্বৰ্ন এজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া তাৰে কিছু কেইমিনিটমান পিছতে 5-7 মিনিটমান পিছতে কি কৰিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 1950 চনত কি কৰিলে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে স্বৰ্ণ মানে শপত গ্ৰহণ কৰিলে তাৰপিছত দ্য ফাৰ্ষ্ট কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ হেণ্ড ৰিটেন ইন হিন্দী এণ্ড ইন ইংলিছ প্ৰথমে আমাৰ সংবিধানখন হিন্দী ভাষাত লিখা হয় তাৰপিছত ইংৰাজী ভাষাত লিখা হয় তাৰপিছত ইট ৱাজ চাইন বাই দ্য মেম্বাৰ্ছ অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি অন জানুৱাৰী 24 1950 আৰু সেই 1950 চনৰ জানুৱাৰী মাহত যিসকলে কনষ্টিটিউয়েণ্ট এছেম্বলিৰ মেম্বাৰ আছিল সেইসকলে কি কৰিলে সকলোৱে সেই আমাৰ যিখন সংবিধানত চহী কৰিলে তাৰপিছত কৈছে 1952 ইণ্ডিয়াছ ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন 60% টাৰ্ণৰ জৱাহৰলাল নেহৰু বিকামছ দ্য ফাৰ্ষ্ট ইলেক্টেড PM পট্টি চেৰিমেলো ডাইজ ইন হিজ ওকে এইখিনি আগতে আমি কৰিলোঁ তাৰপিছত কি হ'লে যে 1952 চনত যিখন আমাৰ ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজনৈতিক ইলেকশ্যন সংগঠিত হ'ল তাৰপিছত তাতে সেই ইলেকশ্যনত জৱাহৰলাল নেহৰুৱে ভাৰতবৰ্ষৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ হিচাপে স্বীকৃতি লাভ কৰিলে তাৰপিছত আমি ক'ম ইট লেড টু ফৰ্মেশ্যন এট সেইখিনি আমি তাৰপিছত আছে আমাৰ যিখিনি মেইন আছে সেইখিনি কৰিম 1954ত JK accession to India as ratified by the State Constituent Assembly 1955 the SRC commands formation of 14 states and 6 UT Rajpath as chosen for the permanent venue তাৰপিছত কি কৰিলে 14টা ৰাজ্যই কি কৰিলে আৰু তেতিয়া আছিল 14টা ৰাজ্য 14 ষ্টেট আৰু 6টা ইউনিয়ন টেৰিটৰি অঞ্চল আৰু ৰাজপথটো পাৰ্মানেণ্ট ভেন্যু হিচাপে আমাৰ যিটো গণতন্ত্ৰ দিৱসৰ পাৰ্মানেণ্ট ভেন্যু হিচাপে তাতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তাৰপিছত ৰাজপথ সেইটো কৰিলে তাৰপিছত দিছ ৱাজ দ্য ফাৰ্ষ্ট ৰিপাব্লিক ডে পেৰেড আৰু এইটো হৈছিল আমাৰ দেশৰ স্বাধীন ভাৰতৰ প্ৰথম গণতান্ত্ৰিক পেৰেড তাৰপিছত 1956 চনত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট পাছ তাৰপিছত 1956 চনৰ 1 নৱেম্বৰ দ্য ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট ইমপ্লিমেণ্ট বাৰ্থিং 14 ষ্টেটছ আৰু তাৰ লগতে কি কৰিলে অন্ধ্ৰপ্ৰদেশ বম্বে কেৰেলা মধ্যপ্ৰদেশ মাদ্ৰাছ মাইসুৰ পাঞ্জাব এণ্ড ৰাজস্থান ফ্ৰম লিংগুইষ্টিকেলি তাৰপিছত এইকেইটা ষ্টেট ঘোষিত কৰিলে লিংগুইষ্টিকেলি তাৰপিছত পভাৰ্টি আছিল 65% 215 মিলিয়ন আণ্ডাৰ পভাৰ্টি এণ্ড 1957 জম্মু এণ্ড কে এপ্ৰুভছ ইণ্ডিয়া কনষ্টিটিউশ্যন একচেপ্ট কমিউনিকেশ্যন ডিফেন্স এণ্ড ফৰেন ৰিলেশ্যনশ্বিপ তাৰপিছত 1957 চনত JNK এপ্ৰুভছ ইণ্ডিয়া কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধানখন মানি ল'লে তেতিয়া ৰজা আছিল নহয় প্ৰথমতে তাৰপিছত মানি ল'লে একচেপ্ট কমিউনিকেশ্যন এণ্ড ডিফেন্স এণ্ড ফৰেন ভাৰতৰ যিখিনি সাংবিধানিক যিখিনি নিয়ম নীতি আছে সেইসকলে মানি ল'লে তাৰপিছত 1962 চাইনিজ পিপুলছ লাইবাৰেশ্যন আৰ্মি ইনভেডছ ইণ্ডিয়া ইন লাডাখ এণ্ড এক্ৰছ দ্য মেকমোহন লাইন ইন দ্য অৰুণাচল প্ৰদেশ তাৰপিছত কি কৰিলে চাইনিজসকলে আমাক এটাক কৰিবলৈ আৰম্ভ কৰিলে 1962 চনত
প্ৰথমে লাডাখত এটেক কৰিলে তাৰপিছত আমাৰ যিখন মেকমোহন লাইন আছে ভাৰতবৰ্ষ আৰু চীনৰ মাজত যিখন লাইন সেইখন লাইনক মেকমোহন লাইন বুলি কোৱা হয় আপোনালোকে এইটো মনত ৰাখিব আৰু এই মেকমোহন লাইন কি কৰিছিল চীনাসকলে ক্ৰছ কৰিছিল তাৰপিছত কি কৰি ইণ্ডিয়াৰ ছেকেণ্ড ৱাৰ উইথ পাকিস্তান অভাৰ কাশ্মীৰ 1968 তাৰপিছত কি কৰিলে 1961ত ইণ্ডিয়াৰ ছেকেণ্ড ৱাৰ উইথ পাকিস্তান অভাৰ কাশ্মীৰ আকৌ 1965 চনত কি হ'ল পাকিস্তানৰ লগত আমাৰ কি হ'ল আকৌ আমাৰ যুদ্ধ হ'ল ৱাৰ হ'ল তাৰপিছত 1968ত মাদ্ৰাছ ষ্টেট ৰিমেইনড এজ তামিলনাডু তাৰপিছত 1968 চনত মাদ্ৰাছ যিখন তেতিয়াৰ যিখন মাদ্ৰাছ আছিল সেইখন তামিলনাডু হিচাপে স্বীকৃতি লাভ কৰিলে 1968 চনত 1971 চনত ইণ্ডিয়া ফাইটছ থাৰ্ড ৱাৰ উইথ পাকিস্তান এই যে কি হ'ল আমাৰ যিখন ভাৰত মেপখন চালে আপোনালোকে তেতিয়া গম পাব যেতিয়া আমাৰ পূৰ্ব পাকিস্তান আছিল পূৰ্ব পাকিস্তান মানে এতিয়া বাংলাদেশ তেতিয়া পূৰ্ব পাকিস্তান আছিল সেই 1971 চনত কি হ'লে যিসকলে পূৰ্ব পাকিস্তান সেইসকলে কি কৰিলে তেওঁলোকে নিজে দাবী কৰি তেওঁলোকে নিজে দাবী কৰিলে আৰু কি কৰিলে তেওঁলোকে পাৰ্টিশ্যন বিচাৰিলে আৰু 1971 চনত কি লাগিল তেওঁলোকৰ মাজত লাগিল যুদ্ধ থাৰ্ড ইণ্ডিয়া ফাইটছ থাৰ্ড ৱাৰ উইথ পাকিস্তান আৰু তেতিয়া ভাৰতবৰ্ষই যিহেতু বাংলাদেশত স্বাধীন হোৱাত সহায় কৰিছিল গতিকে সেই যুদ্ধটো আল্টিমেটলি ভাৰতবৰ্ষৰ লগত হৈছিল তাৰপিছত পাকিস্তানটো বিভক্ত হ'ল দুটা ভাগত বিভক্ত হ'ল এটা হ'ল তেতিয়াৰ পূৰ্ব পাকিস্তান অৰ্থাৎ বাংলাদেশ এতিয়াৰ বাংলাদেশ আৰু এতিয়াৰ পাকিস্তান এই দুটা ভাগত বিভক্ত হ'ল 1972 চনত 11 জানুৱাৰী মেঘালয় মণিপুৰ এণ্ড ত্ৰিপুৰা ফৰ্ম এই তিনিখন ৰাজ্য কি কৰিলে 1972 চনত মেঘালয় এখন ইণ্ডিপেণ্ডেণ্ট ষ্টেট হ'ল মণিপুৰ আৰু ত্ৰিপুৰা তাৰপিছত ইণ্ডিয়া এণ্ড পাকিস্তান চাইন দ্য চিমলা পেক্ট টু শ্বৰ্ট আউট ডিছপুটছ বাইলেটাৰেলি তাৰপিছত আমাৰ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত থকা যিখিনি সীমা সম্পৰ্কে যিখিনি হেৰি আছিল ডিছপিউট যিখিনি মানে কি আছিল বিদ্যমত আছিল সেইসকলে 1970 চনত তেওঁলোকে চিমলা এক্টৰ যোগেদি কি হ'ল তেওঁলোকৰ একটা চুক্তি হ'ল বাইলেটাৰেল এটা চুক্তি হ'ল তাৰপিছত কৈছে যে 1970 চনত এণ্টি ৰয়েলিষ্ট ৰায়টছ ইন ছিকিম কিছুমান ছিকিমত কি হ'ল কিছুমান এণ্টি ৰয়েলিষ্ট ৰায়ট ওলাল ছিকিমত তাৰপিছত 1971 মে ছিকিম মাৰ্চ উইথ ইণ্ডিয়ান ইউনিয়নছ দ্য 22 ষ্টেট তাৰপিছত কি কৰিলে ছিকিমখন আকৌ কি কৰিলে 1975 চনত ভাৰতবৰ্ষৰ এটা ৰাজ্য হিচাপে ঘোষিত কৰা হ'ল তেতিয়া ছিকিমৰ নাম্বাৰটো আছিল 22 অ'কে তাৰপিছত কি কৰিলে নেশ্যনেল ইমাৰ্জেঞ্চি ইম্প'জড এতিয়া হয়তো উঠা নাই ইয়াৰটো উঠা নাই আৰু 1975 চনত কি হ'ল আমাৰ ভাৰতবৰ্ষৰ যে ইমাৰ্জেঞ্চি আহিছিল আৰু তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিল কংগ্ৰেছৰ অ'কে তেতিয়া কি হ'ল আমাৰ ভাৰতবৰ্ষত ইমাৰ্জেঞ্চি আহিল PM অফ ছিকিম এপিলছ টু ইণ্ডিয়া টু মেক ছিকিম এ ষ্টেট অফ ইণ্ডিয়া অ'কে ছিকিমখন ৰাজ্য হিচাপে ঘোষণা 1970 চনত ইমাৰ্জেঞ্চি এণ্ডছ 1977 চনত ইমাৰ্জেঞ্চি শেষ হ'ল ফাৰ্ষ্ট নন কংগ্ৰেছ গভৰ্ণমেণ্ট ইলেক্টেড এট দ্য চেণ্টাৰ তাৰপিছত যিখন ইলেকশ্যন হ'ল তেতিয়া কি হ'ল কংগ্ৰেছৰ ৰাজত্ব শেষ হ'ল 1977 চনত 1979 চনত দ্য জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি গভৰ্ণমেণ্ট কলাপছ 1980 দ্য BJP ইজ ফৰ্মড আফটাৰ ইণ্টাৰনেল ডিফাৰেঞ্চ ইন দ্য জনতা পাৰ্টি অ'কে আমাৰ যিখিনি দৰকাৰী বস্তু সেইখিনি আমি আলোচনা কৰিম তাৰপিছত কৈছে অপাৰেশ্যন ব্লু ষ্টাৰ লঞ্চ টু ড্ৰাইভ আউট দ্য 6 extremes from the golden temple in Amritsar PM Indira Gandhi assigned by the 2 of her Sikh bodyguard the Bhopal gas tragedy 1984 চনত ভূপাল গেছ দুৰ্ঘটনা হয় তাতে লিক হয় কিছুমান গেছ আৰু গেছ MIC মিথাইল আইসোসাইনাইড গেছ নামৰ নিৰ্গত আৰু তাতে বহুত মানুহ 3,500 পিপল তাতে ডেথ হয় আৰু ইনজুৰ্ছ হয় more than 5 lakhs people ভূপাল গেছ ট্ৰেজেডিটো আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব 1980 চনত ইণ্ডিয়া শ্ৰীলংকা পেক্ট এক্ট চাইন টু এষ্টাব্লিছ পিচ এণ্ড নৰ্মেলচি ইন শ্ৰীলংকা আফটাৰ টেনশ্যন বিটুইন মেজৰিটি সিনহালা এণ্ড মাইনৰিটি তামিল আৰু শ্ৰীলংকাৰ মাজত এটা ডিছপিউট এটা বিবাদ এটা চলিছিল আৰু সেইটো কি হ'ল ইণ্ডিয়া শ্ৰীলংকা পেক্ট হিচাপে সেইটো
নামকৃত হৈছিল আৰু তাৰ যোগেদি কিছুমান শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ তেতিয়া এই এক্টখন অনা হৈছিল 1988 ৰাজীৱ গান্ধী তেতিয়া PM প্ৰাইম মিনিষ্টাৰ ভিজিট চাইনা এণ্ড মিটছ ডেং জিয়াপিং আৰু 1988 চনত ভাৰতবৰ্ষৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ কি হয় চাইনাৰ যিখন কিছুমান টেকনিক্যাল ইস্যুৰ বাবে আমি ভিডিঅ'টো ইমানতে সামৰিব লগা হৈছে নেক্সট ক্লাছত আমি আলোচনা কৰিম গতিকে আপোনালোকে নিশ্চয় এই বস্তুটো ফ্ৰেণ্ডলি ল'ব থ্যাংক ইউ সো মাচ